Hello everyone, welcome to Binita Tutorial. আমি যেহেতু ফকৰা যোজনা ডিসকাস কৰি আছিলো লাষ্ট ক্লাছত আজি আমি নতুন দুটা ফকৰা যোজনা লৈছো ডিসকাস কৰিবৰ কাৰণে এটা হৈছে কুকুৰৰ নেজ দীঘল হয় নিজে পাৰি বহিব ইয়াৰ সিম্পল মিনিংটো হৈছে কি যদি এজন মানুহ সাপোজ ধনী হ'ল তেখেতেটো আনক টকা পইচাখিনি বিলাই নিদিয়ে গতিকে বেলেগৰ একো লাভ নহয় হয়নে এতিয়া কথাটো চোৱা আমি সকলোৱে কুকুৰ দেখা পাইছো কুকুৰৰ নেজ দীঘল হলেও কেৱল মাত্ৰ কুকুৰটোৱেহে বহিব পাৰিব আন কুকুৰ তাত বহিব নোৱাৰে কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে আৰু তাৰ যদি নেজ দীঘলু হয় তেন্তে তাত আন কোনো বহিবলৈ নাযায় আনহাতে ইহঁত জ্ঞাতি হিংসুক অৰ্থাৎ কুকুৰৰ নেজ দীঘল হোৱাৰ পৰা আন কাৰো উপকাৰ নহয় ঠিক একেদৰে অসৎ লোকে নানান অসৎ উপায়েৰে ধন ঘটে অসৎ উপায়েৰে অৰ্জন কৰা ধন অসৎ কামতেই খৰচ হয় তাৰ পৰা আন কাৰো উপকাৰ নহয় সেইদৰে কৃপণে কেৱল চাই থাকিবৰ বাবেহে ধন ঘটে সেই ধন কোনো লোকৰ উপকাৰৰ হিতে খৰচ কৰা নহয় গতিকে নিজৰ লাভৰ বাবে অৰ্জা ধন কুকুৰৰ দীঘল নেজৰ তুল্য অৰ্থাৎ কথাটো হৈছে কি কুকুৰ এটা আমি সকলোৱে কুকুৰ দেখিছো এতিয়া আমি যে বাক্যটো লিখিছো আমি সকলোৱে কুকুৰ দেখা পাইছো তাৰমানে অসমীয়াত এটা পাতনি দৰকাৰ যেতিয়া তুমি লিটাৰেচাৰ লিখা তাত এটা পাতনি দৰকাৰ হয়নে আমি সকলোৱে কুকুৰ দেখা পাইছো কাৰণেহে কৈছো যে কুকুৰৰ নেজডাল দীঘল হলেও তাত কোনেও বহিব নোৱাৰে হয়নে এতিয়া কথাটো হ'ল কি কুকুৰৰ নেজ দীঘল হলেও তাত কোনো বহিব নোৱাৰে কেৱল মাত্ৰ কুকুৰটোহে বহিব পাৰিব আন কুকুৰ তাত বহিবই নোৱাৰে হয়নে এইখিনি পাতনি তাৰ মিনিংটো হৈছে কি অসৎ লোকে নানান অসৎ উপায়েৰে ধন অৰ্জন কৰে অসৎ উপায়েৰে অৰ্জন কৰা ধন অসৎ কামতেই খৰচ হয় তাৰ পৰা কাৰো উপকাৰ নহয় সেইদৰে কৃপণে কেৱল চাই থাকিবৰ বাবেহে ধন ঘটে সেই ধন কোনো লোকৰ উপকাৰৰ হিতে খৰচ কৰা নহয় গতিকে নিজৰ লাভৰ বাবে অৰ্জা ধন কুকুৰৰ দীঘল নেজৰ তুল্য দেখা পাইছানে ভালকে এতিয়া চোৱা আন এটা হৈছে কি কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা এতিয়া চোৱা আমিতো আদা সকলোৱে চিনি পাওঁ খাওঁ হয়নে এতিয়া চোৱা আদা আমি সকলোৱে দেখা পাইছো আদা মছলা হিচাপে অসমীয়া ব্যঞ্জনত ব্যাপকভাৱে প্ৰচলিত ইয়াৰোপৰি আদাৰ ঔষধি গুণ আমাৰ সকলোৰে জ্ঞাত মানে আমি জানো এই আদাৰ বুঢ়া হলেহে জাল বেছি হয় কুমলীয়া আদাত জাল কম আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে চুৰুকি ল'ব লাগে চুৰুকি বা ৰুকি একেই আমি যে ছাল ছটা ৰুকি দিওঁ সেইটোকে কয় চুৰুকি লোৱা বুলিও কয় কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰি খাব পাৰি ইয়াক তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱা বুলি কোৱা হৈছে ভৰিৰে মোহাৰি খোৱাৰ কথা কোৱা হৈছে ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ঢিলা বা সহজ সৰল মানুহক সকলোৱে সহজতে অপকাৰ কৰিবলৈ উদ্যত হয় সকলোৱে সহজ সৰল মানুহৰ পৰা সুবিধা লয় কিন্তু সজ লোকে তেনে কৰা অনুচিত বুজি পাইছা কথাটো এতিয়া চোৱা এই দুইটা তোমালোকে বহিত লিখি ল'বা যিহেতু ফকৰা যোজনা 11ৰ পৰা 20 লৈকে আহিব সেইখিনি তোমালোকৰ কপিত বহিত আছেই বুকত আছে কিন্তু অকণমান মই বেছিকৈ বহলকৈ লিখি দিছোঁ যাতে কথাখিনি সহজ সৰল হয় 5 নম্বৰ দিবলৈ পৰীক্ষকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে বুজি পাইছা কথাটো তোমালোকে সুন্দৰকৈ বহিত লিখি ল'বা আশা কৰোঁ তোমালোকে ভাল পাইছা আৰু তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যাতে সকলো ফ্ৰেণ্ডৰে উপকাৰ হয় আজিলৈ আহোঁ